গৰুটো সুন্দৰভাৱে সজাই পৰাই ৰেম্পলৈ আহিব। এতিয়া 21 সংখ্যক আমাৰ গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা, আৰু আমি আপোনালোকক অত্যন্ত আনন্দৰে জনাইছোঁ যে আমি এনেকুৱা ধৰণৰ প্ৰতিযোগিতা এই 21 বাৰ পাতিলোঁ, আৰু প্ৰতিবাৰেই মানুহৰ বিপুল সঁহাৰি। যিবিলাক অন্যান্য দৰ্শকটো বেলেগেই কথা, আমাক মানুহে এই গৰুবিলাকক স্বেচ্ছাই তাৰমানে দানা দিয়ে, যোগান ধৰে। যিবিলাক চিকিৎসক আছে, পশু চিকিৎসকবিলাকে স্বেচ্ছাই মানে সিহঁতে ঔষধৰ ব্যৱস্থা কৰে, আৰু অন্যান্য মানুহবিলাকৰ অনুদান আমি ক'বলৈ নাযাওঁৱে। এই প্ৰতিযোগিতাত যিবিলাকে অংশগ্ৰহণ কৰে তেওঁবিলাকক আমি কমিটিৰ তৰফৰ পৰা একোটা মাননি দিওঁ। তদুপৰি পুৰস্কাৰৰ কথাটো বাদে এটা ভাল অনুভৱ হৈছে, কিন্তু আমি লাহে লাহে এটা অনুভৱ কৰি আছোঁ যে আমাৰ গৰুৰ সংখ্যাটো আমাৰ আগতে যেনেকুৱা সঁহাৰি পাইছিলোঁ, এতিয়া আমাৰ যান্ত্ৰিকতাৰ ধামখুমীয়াত পৰি তেনেকুৱাটো আমি অসুবিধা এটা অনুভৱ কৰিছোঁ। কাৰণ মানুহবিলাকে গৰুবিলাক পুহিবলৈ এৰি পেলাইছে, মানে বলদ গৰু নোপোহে, তেওঁবিলাকে জাৰ্চি গৰু যিটো লাভজনক ব্যৱসায় সেইটো কৰিছে। আৰু নাঙলটো আজিকালি নাই, এই পথাৰত মানুহে খেতিত হাল নাবালে তেওঁলোকে মানে যন্ত্ৰৰ ব্যৱহাৰ কৰে। গতিকে এইটো কথাত অলপ অসুবিধাৰ সৃষ্টি হৈছে আৰু আমাৰ কাৰণে। গৰু নামনি অসমৰ প্ৰথম নহয়, অল অভাৰ আছাম, গোটেই অসমৰ ভিতৰত আমাৰ এইখন প্ৰথম গৰু বিহু। গতিকে আমি সেইকাৰণে একক, আৰু এইখন আমি অদ্বিতীয় বুলি কওঁ। আৰু আমাৰ এই অনুকৰণ কৰি বেলেগে গৰু বিহুৰ প্ৰতিযোগিতা চলাইছে। আমাৰ যিটো নামৰ এই বোলে নমামি অসম, এই নমামি অসমতো আমাৰ ইয়াত যি ডক্টৰে আমাৰ গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতাত বিচাৰকৰ আসন গ্ৰহণ কৰে, তেওঁ সেই নমামিত মানে নমামি অসম তেওঁ তেনেকুৱা প্ৰতিযোগিতাত বিচাৰক বা তেনেকুৱা চলাইছিল। তাতে আজি আমি 10টামান প্ৰতিযোগী মানে আশা কৰিছোঁ অংশগ্ৰহণ কৰিব বুলি, কাৰণ গৰুৰ সংখ্যা মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে কমি গৈছে। এতিয়া আৰম্ভণিটো হৈছে এইটো আমাৰ 2000 এতিয়া আমাৰ বৰ্তমান আজি 21 সংখ্যক গোবিন্দপুৰস্থিত গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা আৰম্ভ হ'ব। এই গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ জৰিয়তে আমাৰ গোপালকসকলে উৎসাহ বাঢ়ি যাব। তাৰমানে কি, এইবাৰ যদি পুৰস্কাৰটো পায়, গৰু প্ৰতি স্বাস্থ্য প্ৰতি ৰাখি যথেষ্ট লাভৱান হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ বিভাগীয় তৰফৰ পৰা যিবিলাক অংশীদাৰ গোপালক থাকিব তেওঁলোকক আমি ঔষধৰ টোপোলা দিম, আৰু লগতে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড প্ৰাইজ হিচাপে আমি এতিয়া মাননি হিচাপেও দিম। গতিকে অসমৰ যদি বিভিন্ন ঠাইত এনেকুৱা গোবিন্দপুৰৰ লেখীয়াকৈ যদি গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা হয়, তেতিয়াহ'লে আমাৰ গৰুৰ যিটো যত্ন, সেই যত্নটো গোপালকসকলে আৰু আগবাঢ়ি যাব।